নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম আজি এই ভিডিঅ'ৰ জৰিয়তে বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ 2026 বৰ্ষৰ জুন মাহৰ পৰা অক্টোবৰ মাহলৈ এই সুদীৰ্ঘ 5 মাহ সময়ছোৱাত জীৱনত কি মহা পৰিৱৰ্তন আহিব সেই বিষয়ে মই এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিবলৈ ওলাইছো জুন মাহৰ পৰা অক্টোবৰ মাহ এই সময়ছোৱা হৈছে আমাৰ সকলোৰে জীৱনৰ বাবে এক মহা পৰিৱৰ্তনৰ সময় কিয়নো গুৰু বৃহস্পতি যাক গ্ৰহসমূহৰ মাজত সবাতোকৈ শুভ গ্ৰহ বুলি ধৰা হয় সবাতোকৈ শক্তিশালী গ্ৰহ বুলি ধৰা হয় সেই গুৰু বৃহস্পতি সুদীৰ্ঘ 12 বছৰ মূৰত সম্পূৰ্ণ মাৰ্গী হৈ উদিত অৱস্থাত উচ্চ ৰাশিলৈ অৱস্থান কৰিব গুৰুৱে সদায় আমাক আশীৰ্বাদেই দিয়ে গুৰু বৃহস্পতি হৈছে আমাৰ ভাগ্যৰ কাৰক গ্ৰহ ধনৰ কাৰক গ্ৰহ সন্তানৰ কাৰক গ্ৰহ উচ্চ শিক্ষাৰ কাৰক গ্ৰহ বিবাহৰ কাৰক গ্ৰহ গতিকে গুৰু বৃহস্পতি ক'বলৈ গ'লে এই সময়ছোৱাত অধিক শক্তিশালী হৈ পৰিব আৰু গুৰু বৃহস্পতিয়ে এই সময়ছোৱাত আমাৰ সকলো ৰাশিৰ ব্যক্তিকে সকলো ৰাশিৰ জাতক জাতিকাকে জীৱনত কিবা নহয় কিবা দিশত আশীৰ্বাদ দিব গুৰুৰ জৰিয়তে এই সময়ছোৱাত আমি জীৱনত বিভিন্ন ক্ষেত্ৰত উপকৃত হ'বলৈ সক্ষম হওঁ আজি এই ভিডিঅ'ৰ জৰিয়তে বৃশ্চিক ৰাশিৰ জাতক জাতিকাই গুৰু বৃহস্পতিৰ আশীৰ্বাদৰ জৰিয়তে জীৱনত কি ক্ষেত্ৰত জুন মাহৰ পৰা অক্টোবৰ মাহলৈ উপকৃত হ'ব সেই বিষয়ে মই আলোচনা কৰিবলৈ ওলাইছো যিসকল জাতক জাতিকাৰ চন্দ্ৰ ৰাশি বৃশ্চিক আজিৰ ভিডিঅ'টো তেওঁলোকৰ বাবে প্ৰস্তুত কৰা হৈছে তেন্তে আহক এতিয়া মূল বিষয়বস্তুলৈ যাওঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ গুৰু বৃহস্পতি 2026 বৰ্ষৰ 2 জুনৰ দিনা আপোনাৰ পুষ্টিৰ নৱম ভাৱত অৰ্থাৎ ভাগ্যৰ ভাৱত প্ৰৱেশ কৰিব গুৰু বৃহস্পতিয়ে আপোনাৰ পুষ্টিৰ নৱম ভাৱত 2026 বৰ্ষৰ 2 জুনৰ পৰা 31 অক্টোবৰলৈকে থাকিব এটা কথা লক্ষ্য ৰাখিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল গুৰু বৃহস্পতি হৈছে আপোনাৰ ত্ৰিকোণৰ আপোনাৰ পুষ্টিৰ পঞ্চম ভাৱৰ অধিকাৰী গ্ৰহ লগতে গুৰু বৃহস্পতি হৈছে ভাগ্যৰ কাৰক গ্ৰহ হৈ নিজে যেতিয়া ভাগ্যৰ স্থানলৈ যায় তেতিয়া ক'বলৈ গ'লে ৰাজযোগৰ সৃষ্টি হোৱা বুলি ক'ব পাৰি এই সময়ছোৱাত প্ৰকৃততে ক'বলৈ গ'লে বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ সৌভাগ্য উদয় হ'ব পূৰ্বতে যদি আপোনালোকে কোনোবা বিষয়ত কঠোৰ পৰিশ্ৰম কৰিছিল আৰু ইমান দিন যদি আপোনালোকে একো ভাল ফলাফল পাবলৈ সক্ষম হোৱা নাছিল তেন্তে এটা কথা আপোনালোকে মনত ৰাখিব যে এই সময়ছোৱা হৈছে আপোনালোকে জীৱনত এক ভাল ফলাফল পোৱাৰ সময় এই সময়ছোৱাত গুৰুৰ কৃপাত আপোনালোকৰ সৌভাগ্য উদয় হ'ব কেৱল আপোনালোকে কঠোৰ পৰিশ্ৰম কৰাৰ লগতে এটা ডিসিপ্লিন লাইফস্টাইল এটা শৃংখলাবদ্ধ জীৱন যাপন কৰিবলৈ কিন্তু নাপাহৰিব এই সময়ছোৱাত আপোনালোকে কঠোৰ পৰিশ্ৰম কৰিব লগতে নিজৰ নিত্য নৈমিত্তিক কৰ্মসমূহ নিজৰ দায়িত্বসমূহ নিজৰ কৰ্তব্যসমূহ আপোনালোকে সময়মতে কৰিব মনলৈ অলপো আপোনালোকে হতাশাৰ ভাৱ আহিবলৈ নিদিব তেতিয়া চাব এই সময়ছোৱাত আপোনালোকৰ হয়তো বহুদিনীয়া মনৰ আশা পূৰণ হ'ব পাৰে কিবা হয়তো অসম্পূৰ্ণ কাম এই সময়ছোৱাত হয়তো আপোনালোকৰ সম্পূৰ্ণ হ'ব পাৰে লগতে আপোনাৰ পুষ্টিৰ নৱম ভাৱ হৈছে আপোনাৰ পিতৃৰ ভাৱ আপোনাৰ পূৰ্বপুৰুষৰ ভাৱ গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ পূৰ্বপুৰুষৰ পৰা আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব লগতে নিজৰ পিতৃৰ জৰিয়তে নিজৰ পিতাৰ জৰিয়তে জীৱনত বিভিন্ন ক্ষেত্ৰত উপকৃত হ'বলৈ সক্ষম হ'ব লগতে আপোনাৰ পুষ্টিৰ নৱম ভাৱ হৈছে আপোনাৰ ধৰ্মৰ ভাৱ আধ্যাত্মিকতাৰ ভাৱ গতিকে এই সময়ছোৱাত ঈশ্বৰৰ ওপৰত আপোনালোকৰ অগাধ বিশ্বাস হ'ব এই সময়ছোৱাত আপোনালোকে হয়তো দূৰণিত থকা তীৰ্থস্থানসমূহ দৰ্শন কৰিব পাৰে কিয়নো আপোনাৰ পুষ্টিৰ নৱম ভাৱৰ জৰিয়তে দূৰণিত যাত্ৰা কৰাও বুজোৱা হয় সেই যাত্ৰা হয়তো আধ্যাত্মিক যাত্ৰাও হ'ব পাৰে লগতে আপোনাৰ পুষ্টিৰ নৱম ভাৱ হৈছে আপোনাৰ উচ্চ শিক্ষাৰ ভাৱ হায়াৰ ষ্টাডিজৰ ভাৱ গতিকে এই সময়ছোৱাত বহুতো শিক্ষাৰ্থীয়ে বহুতো ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষা লাভ কৰিবৰ বাবে ঘৰৰ পৰা বহু দূৰত হয়তো যাত্ৰা কৰিব পাৰে নতুবা এই সময়ছোৱাত বহুতো শিক্ষাৰ্থীয়ে স্কলাৰশ্বিপ পায় হয়তো এব্ৰডতো পঢ়া শুনা কৰিবলৈ যাত্ৰা কৰিব পাৰে গতিকে এই সময়ছোৱাত গুৰুৱে আপোনাৰ পুষ্টিৰ ভাগ্যৰ ভাৱত
অৱস্থান কৰাৰ বাবে আপোনালোকে বহুতো ক্ষেত্ৰত জীৱনত উপকৃত হ'বলৈ সক্ষম হ'ব এতিয়া চাও আহক গুৰুৰ দৃষ্টি আপোনাৰ কুষ্টিৰ কোন কোন ভাৱত পৰিব কিয়নো গুৰুৰ দৃষ্টিত অমৃত সৃষ্টি হোৱা বুলি ক'ব পাৰি গুৰুৰ তিনিটা দৃষ্টি আছে পঞ্চম সপ্তম আৰু নৱম গুৰুৰ পঞ্চম দৃষ্টি পৰিব 1 2 3 4 5 অৰ্থাৎ আপোনাৰ কুষ্টিৰ প্ৰথম ভাৱত আপোনাৰ ৰাশিৰ ওপৰত লগতে গুৰুৰ সপ্তম দৃষ্টি পৰিব আপোনাৰ কুষ্টিৰ তৃতীয় ভাৱত আৰু গুৰুৰ নৱম দৃষ্টি পৰিব আপোনাৰ কুষ্টিৰ পঞ্চম ভাৱত যিহেতু গুৰুৰ পঞ্চম দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত পৰিব আপোনাৰ কুষ্টিৰ প্ৰথম ভাৱত পৰিব গতিকে সৰ্বপ্ৰথমে এই সময়ছোৱাত আপোনালোকৰ স্বাস্থ্য পাতি উন্নত হ'ব পূৰ্বতে যদি আপোনালোকে কিবা অসুখত ভুগি আছিল এই সময়ছোৱাত সেই অসুখৰ পৰা আপোনালোকে আৰোগ্য লাভ কৰিবলৈ সক্ষম হ'ব যদিহে আপোনালোকে তাৰ প্ৰপাৰ ট্ৰিটমেন্ট আৰম্ভ কৰে লগতে এই সময়ছোৱাত আপোনালোকৰ ব্যক্তিত্বৰ বিকাশ হ'ব এটা কথা বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে লক্ষ্য ৰাখিব যে গুৰু বৃহস্পতি আপোনাৰ কুষ্টিৰ দ্বিতীয় ভাৱৰ অধিকাৰী গ্ৰহ আৰু আপোনাৰ কুষ্টিৰ দ্বিতীয় ভাৱ হৈছে আপোনাৰ বাণীসমূহৰ ভাৱ আপোনাৰ কমিউনিকেশ্যন স্কিলৰ ভাৱ গতিকে এই সময়ছোৱাত আপোনালোকৰ বাণীসমূহত মধুৰতা আহিব আপোনালোকে নিজৰ বাণীসমূহৰ জৰিয়তে নিজৰ কথা বতৰাৰ জৰিয়তে হয়তো বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব পাৰে নতুবা আপোনালোকে নিজৰ জব প্লেছত নিজৰ কৰ্মক্ষেত্ৰত আপোনালোকৰ প্ৰেজেন্টেশনৰ জৰিয়তে আপোনালোকৰ নিজৰ বক্তব্যৰ জৰিয়তে হয়তো বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব পাৰে লগতে গুৰুৰ সপ্তম দৃষ্টি আপোনাৰ কুষ্টিৰ তৃতীয় ভাৱৰ ওপৰত পৰিব আপোনাৰ কুষ্টিৰ তৃতীয় ভাৱ হৈছে সৰু সুৰা যাত্ৰাৰ ভাৱ লগতে আপোনাৰ কুষ্টিৰ তৃতীয় ভাৱ হৈছে আপোনাৰ কনিষ্ঠ ভাতৃভগ্নীৰ ভাৱ গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ কনিষ্ঠ ভাতৃভগ্নীৰ জৰিয়তে হয়তো জীৱনত বিভিন্ন ক্ষেত্ৰত উপকৃত হ'ব পাৰে লগতে যিসকলে ট্ৰেভেলিঙৰ লগত ৰিলেটেড কাম কৰে যিসকলে ট্ৰেভেল এজেন্সিত চাকৰি কৰে নতুবা যিসকলে নিজৰ কৰ্মসূত্ৰে হয়তো সঘনে ভ্ৰমণ কৰিবলগীয়া হয় তেওঁলোকৰ এই সময়ছোৱাত নিজৰ কেৰিয়াৰ যথেষ্ট গ্ৰোথ আৰু ডেভেলপ হ'ব লগতে আপোনাৰ কুষ্টিৰ তৃতীয় ভাৱৰ জৰিয়তে ছ'চিয়েল মিডিয়াৰ বিষয়েও অধ্যয়ন কৰা হয় গতিকে যিসকলে ছ'চিয়েল মিডিয়াৰ লগত ৰিলেটেড কাম কৰে যিসকল ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ তেওঁলোকৰ এই সময়ছোৱাত নেম ফেম বাঢ়িব আপোনালোকৰ এই সময়ছোৱাত জনপ্ৰিয়তা বাঢ়িব লগতে এই সময়ছোৱাত যিসকলে অনলাইন ট্ৰেডিং কৰে যিসকলে ইন্টাৰনেট ৰিলেটেড কামৰ লগত জড়িত হৈ আছে যিসকলে আইটি বা টেকনলজিৰ লগত জড়িত হৈ আছে তেওঁলোকৰ এই সময়ছোৱাত কেৰিয়াৰ যথেষ্ট উন্নতি হ'ব লগতে কোনো ক্ষেত্ৰত আপোনাৰ কুষ্টিৰ তৃতীয় ভাৱৰ জৰিয়তে আপোনাৰ সাহস আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমো বুজোৱা হয় গতিকে এই সময়ছোৱাত নিঃসন্দেহে আপোনালোকে কঠোৰ পৰিশ্ৰম কৰিবলৈ কিন্তু অলপ কুণ্ঠাবোধ নকৰিব কি নহওক কিন্তু আপোনালোকে সদায় এটা ডিসিপ্লিন লাইফষ্টাইল মেইনটেইন কৰিব তেতিয়াহে কঠোৰ পৰিশ্ৰম কৰিলে আপোনালোকে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব লগতে গুৰুৰ নৱম দৃষ্টি আপোনাৰ কুষ্টিৰ পঞ্চম ভাৱৰ ওপৰত পৰিব আপোনাৰ কুষ্টিৰ পঞ্চম ভাৱ হৈছে আপোনাৰ সন্তানৰ ভাৱ শিক্ষাৰ ভাৱ লগতে আপোনাৰ কুষ্টিৰ পঞ্চম ভাৱৰ জৰিয়তে আপোনালোকৰ ব্যক্তিগত বা প্ৰেমৰ সম্পৰ্কৰ বিষয়েও আমি অধ্যয়ন কৰোঁ যিসকল বৃশ্চিক ৰাশিৰ জাতক জাতিকাই এই সময়ছোৱাত সন্তান কামনা কৰে তেওঁলোকৰ সেই মনৰ আশা পূৰণ হ'ব পাৰে এই সময়ছোৱাত হয়তো বহুতো বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ কনসিভ হ'বও পাৰে লগতে এই সময়ছোৱাত শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব পঢ়া শুনাৰ প্ৰতি আপোনালোকৰ ধাউতি এই সময়ছোৱাত বাঢ়িব ৰিজাল্টসমূহ যথেষ্ট ভাল হ'ব লগতে এই সময়ছোৱাত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কও সুমধুৰ হ'ব পূৰ্বতে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই যদি আপোনালোকক ব্লক কৰিছিল এই সময়ছোৱাত আপোনালোকৰ লগত পুনৰ কথা বতৰা কোৱা পুনৰ কমিউনিকেশ্যন কৰা দেখিবলৈ পোৱা যাব এই সময়ছোৱাত হয়তো বহুতো ব্ৰেকআপ হোৱা বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ পুনৰ মিলন বা ৰিকনসাইল হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত এই সময়ছোৱাত আপোনালোকে হয়তো এক সুমধুৰ সময় নিজৰ প্ৰিয়জনৰ লগত পাৰ কৰিব পাৰে গতিকে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল গুৰু বৃহস্পতিৰ উচ্চ ৰাশিত অৱস্থানৰ ফলত আপোনালোকে গুৰুৰ কৃপা জীৱনত এইকেইটা বিষয়ৰ ওপৰত উপকৃত হ'বলৈ গুৰুৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব এতিয়া হওক প্ৰতিকাৰ বিষয়ে আলোচনা কৰোঁ প্ৰতিকাৰ হিচাপে সৰ্বপ্ৰথমে আপোনালোকে বজৰংবলী সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিব যিহেতু হনুমানজী বজৰংবলী হৈছে আপোনাৰ ইষ্ট দেৱতা
গতিকে সদায় পুৱা গধূলি আপোনালোকে হনুমান চালিচা পাঠ কৰিব প্ৰত্যেক শনিবাৰে আপোনালোকে সুন্দৰকাণ্ডৰ ৰামায়ণ পাঠ কৰিব লগতে আপোনালোকে মংগলৰ বৃষ মন্ত্ৰ যেহেতু মংগল হৈছে আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ মংগলৰ বৃষ মন্ত্ৰ ওম ক্ৰাং ক্ৰিং ক্ৰং শ ভৌমাই নমঃ এই মন্ত্ৰফাকে 108 বাৰ জপ কৰিব প্ৰত্যেক দিনাখনে আপোনালোকে ওম নমঃ শিৱায় 108 বাৰ জপ কৰিব লগতে আপোনালোকে সূৰ্য উদয় হোৱাৰ সময়ত সূৰ্যৰ ফালে চাই তামৰ পাত্ৰৰে জল অৰ্পণ কৰিব তেতিয়া নিশ্চয় এই সময়ছোৱাত আপোনালোকে গুৰুৰ পৰা আশীৰ্বাদ পাবলৈ সক্ষম হ'ব আৰু এটা কথা বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল মই আপোনালোকক জনাও যে মই এই ভাল ফলাফলসমূহ আপোনালোকে লাভ কৰিব বুলি কৈছো কিন্তু আপোনাৰ পুষ্টিখনৰ ওপৰতো যথেষ্ট নিৰ্ভৰ কৰে কিয়নো আপোনাৰ পুষ্টিত গুৰুৱে যদি এক শক্তিশালী স্থানত আছে তেন্তে মই কোৱা সকলোবোৰ আপোনালোকে শুভ ফল পাবলৈ সক্ষম হ'ব কি যি কি নহওক আজিৰ ভিডিঅটো চাই যদি আপোনালোকৰ ভাল লাগিছে আজিৰ ভিডিঅটোৰ জৰিয়তে আপোনালোকে যদি সঁচাকৈ উপকৃত হৈছে বুলি অনুভৱ কৰিছে তেন্তে নিশ্চয় মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব ভিডিঅটো কেনেকুৱা লাগিলে সেয়া আপোনালোকে কমেন্ট বক্সত নিশ্চয় জনাবলৈ নাপাহৰিব তেন্তে আজিলৈ আহিছো সকলোৱে সুস্থ আৰু সদায় হাঁহি থাকক জয় শ্ৰী ৰাম জয় বজৰংবলী